ইফালে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ চিৰাজুলি পঞ্চায়তত এছআৰৰ জাননী আদিবাসী খ্ৰীষ্টানধৰ্মী পৰিয়াললৈ জাননী প্ৰেৰণ প্ৰশাসনৰ জাননী লাভৰ পাছতে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি জাননী প্ৰেৰণৰ অভিযোগ আৰু এছআৰ প্ৰক্ৰিয়া নিৰপেক্ষ নহয় বুলি দাবী কৰিছে একাংশই ঢেকিয়াজুলিৰ চিৰাজুলিত এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে আমি যোৱা কালি পৰহি আমি চাবলৈ পাইছোঁ যে আমাৰ আদিবাসী বা হোক বা বিহাৰী সম্প্ৰদায়ৰ মানুহৰো কিছুমানৰ আহিছে নটিচ তো আমি দুখ পাইছোঁ কাৰণ কিছুদিন আগত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীয়ে কৈছিলে যে হিন্দু পৰিয়াল বা যিমান থলুৱা মানুহ নাগৰিকৰ ভাৰতীয় নাগৰিকৰ কোনো নটিচ নাহিব বুলি কিন্তু আমি দেখিবলৈ পাইছোঁ যোৱাকালিও আমি CDC বাইদেউৰ লগত কথা পাতিলোঁ তেওঁলোকে ক'লে সমাধান কৰি দিম বুলি কিন্তু আমি দুখ পাইছোঁ আমি কি খিলঞ্জীয়া নহয় নেকি আমাৰ হিন্দু মানুহ হোক বা আদিবাসী হোক বা মুছলমান ব্যক্তিও আছে ভাৰতীয় নাগৰিক যদি সঁচাকৈ বাংলাদেশৰ পৰা অবৈধ আহিছে তেতিয়াহ'লে তেওঁলোকক নটিচ দিয়ক তাত আমাৰ ক'ব লগা নাই আচলতে এতিয়া সমগ্ৰ অসমতে যি এছআৰৰ এটা প্ৰক্ৰিয়া চলি আছে আৰু তাৰ ভিতৰতে অসমৰ মুখ্যমন্ত্ৰী স্পষ্টভাৱে এটা কথা কৈছিলে যে খিলঞ্জীয়া তথা ভূমিপুত্ৰসকলক এই এছআৰৰ পৰা মানে দূৰত ৰাখিব বুলি তেখেতে স্পষ্টভাৱে এটা কথা কৈছিলে কিন্তু আজি আমি দেখিবলৈ পালোঁ শোণিতপুৰ জিলাৰ বিভিন্ন সমষ্টিৰ অন্তৰ্গত আদিবাসী তথা চাহ শ্ৰমিকসকলে বাগিচা তথা গাঁও অঞ্চলত বসবাস কৰা আদিবাসীসকলক মানে যি এছআৰৰ যি নটিচ যি জাননী জাৰি কৰিছে ইয়াত আদিবাসী ছাত্ৰ সন্থাই কিন্তু দুখ প্ৰকাশ কৰিছে আৰু লগতে প্ৰশাসন আৰু চৰকাৰক কিন্তু আমি ধিক্কাৰ জনাইছোঁ লগতে গৰিহণা জনাইছোঁ